হাই গাছ, কেনেকুৱা আছা তোমালোকে? এতিয়া ৰাতি হ'ল, কামৰ পৰা আহিলোঁ মানে, আৰু অকণমান ছাইডতো চুলি কাটিলোঁ। সেইটো কাৰণে ভাবিলোঁ গা ধুই দিওঁ পুখুৰীতে আহি, মানে বাল্টিঙত কিমান পানী লৈ দি থৈ দিম। সেইটো কাৰণে ফিচাৰীটোতে গা ধুবলৈ আহিলোঁ। পূৰা পানী হৈ আছে, ফুল হ'বলৈ হ'ল আৰু পানী বাগৰি আছে এইফালে। আৰু মায়ে মানে আঁঠুৱা তৰি থৈছিলে, মানে যোনফালে পানী বাগৰি আছিলে তাত আঁঠুৱা তৰি থৈছিলে। তাকে মাছ চাই যাওঁ কিমান লাগিছে বা আঁঠুৱাত পৰিছেনে নাই চাওঁ। তাকে এইবিলাক দেখিছে পূৰা অকণমান পানী হৈ আছে। এই পথাৰ ছাইডৰ পৰা পানী আহিছিলে। চ' এতিয়া চাওঁচোন মাছ লাগিছে নেকি। বা এইকেইটা মাছ লাগি আছে চাওক না, দনিকণা, পুঠি। এইফালৰ পৰা পানী বাগৰি আহি আছে। চ' এনেকৈ আহি মানে জালকণিতে পৰিছে। এইটো হ'ল এয়া পানী এইফালে বাগৰি আছে, আৰু এয়া চাওক না কি ধুনীয়া মাছ লাগি আছে। আৰু লাঙি পাতি থৈছে, লাঙিখনকো চাওঁচোন। এনেই মানে ভাত খালোঁ আৰু 9টা বাজিলে ৰাতি। চ' গা ধুবলৈ আহিছোঁ, মানে নিজৰ গাটো গোন্ধোৱা নিচিনা লাগি গৈছে। কামোৰ পাইছোঁতো, ঘাম পানী লাগি মানে কিবা হৈ গৈছে। সেইটো কাৰণে ফিচাৰীটোতে গা ধুই দিওঁ। আৰু এতিয়া লাঙিখন জাষ্ট দাঙি চাম হা, লাগিছেনে নাই। এই লাঙি পাতি থৈছে মায়ে, নালাগে চাগে এতিয়া, ক'ত লাগিব। এই দেখিছে পূৰা মাছ লাগি আছে, সৰু সৰু পুঠি মাছ। দুখন পাতি থৈছে মায়ে, এইখন এখন একেলগে দুখন পাতিছে। ডাঙৰ আৰু সৰু পাতিছে চাগে। চালা বহুত গৰম দিছে এইকেইদিন, পূৰা ঘামত মানে ঘামৰ পানী লাগি গা পূৰা গোন্ধাইছে। সেইকাৰণে এইবিলাক চাওক, দুজনী ইয়াত লাগি আছে। আৰু এইফালে দ হৈছে, নাযাওঁ আৰু মোবাইলটো ৱাটাৰপ্ৰুফ নহয়। সেইটো কাৰণে মোবাইলটো তিয়াব নোৱাৰে। মুঠতে পানী যদি পৰি যায় খতম আৰু মোবাইলটো। বহুত কষ্ট পইচাই কিনিছোঁ। আৰু এইবিলাক মাছ আৰু নাই লগা, এইটো চাইডে মাছ নাই। গা ধুই দিওঁ এতিয়া। মাছ কেইটাও লৈ যাব লাগিব, আকৌ কাইলৈলৈকে গেলিবও পাৰে। সেইটো কাৰণে এতিয়া নি পেলাই ভাজি চাজি বনাই থৈ দিম ৰাতিপুৱাকৈ খাবলৈ। এতিয়া গা ধুই দিওঁ। চাৰা চুলি কাটিছিলোঁ, হ'লে সৰু সৰু চুলি মানে কাটি দিছোঁ ছাইডটো, তেতিয়া ওপৰটো ভালকৈ দেখা পাব বুলি। এতিয়া গা ধুই দিওঁ গাইছ, এইটোৱে দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে ফেচবুকত চালে ফ'ল' কৰি দিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকতো ফ'ল', লাইক, শ্বেয়াৰ চব কৰি দিব। পইচা আৰ্নিং হৈছে আৰু মোৰ ফেচবুকত এতিয়া $0.26 পাইছোঁ হা। এনেই হিচাপ কৰিবলৈ